6টা বজাত ইয়াৰ পৰা ওলাইছে, গৈ গাড়ীখানাত নামিছে। গাড়ীখানাত আপোনাৰ 8:51 নামা বুলি গম পোৱা গৈছে। আৰু 9:30 বজাৰ পৰা তেখেতৰ ফোন চুইচ অফ। এতিয়ালৈকে আমি পুলিচ প্ৰশাসনক হওক, ৰাইজক হওক, নিজৰ আত্মীয়ক হওক, সকলোকে জনোৱা হৈছে। এতিয়ালৈকে কোনো আমি সুংসূত্ৰ উলিয়াব পৰা নাই। গতিকে মই মোৰ ফালৰ পৰা কওঁ, ৰাইজ পুলিচ প্ৰশাসনে ইয়াৰ ওপৰত কঠোৰভাৱে পদক্ষেপ লৈ, মোৰ একচুৱেলি তেওঁ সৰু ভিনদেউ হয়, তেওঁ এজন শিক্ষকতা কৰিয়েই চলি আছিল। গতিকে তেখেত ইয়াত নহওঁতে তেখেতৰ ঘৰত তেখেতৰ ল'ৰা মানে, অথচ মোৰ ভাগিন, তেওঁৰ আপোনাৰ লগুণ লোৱনী বিয়া এখন পৰ্ব আছিল। সেই পৰ্বৰ উদ্দেশ্য লৈ তেখেতে বজাৰ কৰিব বুলি গৈছিল। আৰু তেখেতৰ 26 তাৰিখে আগন্তুক লোকসভা নিৰ্বাচনত তেখেতৰ ইলেকশ্যন ডিউটি আছে। সেইখিনিও কৰিব নোৱাৰিলে। এতিয়া আমি ইমান বিচাৰ খোচাৰ কৰি এতিয়ালৈকে কোনো সুংসূত্ৰ উলিয়াব পৰা নাই। গতিকে মই ৰাইজ, পুলিচ প্ৰশাসন সকলোকে অনুৰোধ কৰিছোঁ, যাতে সকলোৱে মিলি ইয়াৰ উচিত কেনেকৈ হয়, ইয়াৰ উচিত তদন্তটো আমাক লাগে। সেইটোৱেই মই বিচাৰোঁ মোৰ ফালৰ পৰা। মানে আপোনাৰ ফালে মানে FIR-টো কোন থানাত জমা মই দিছে? জনামতে, মইতো বৰ্তমান কলিয়াবৰৰ পৰা আহিছোঁ, মোৰ ভিনদেউ হয়। মই জনামতে এওঁলোকৰ ইয়াৰ স্থানীয় জেগাত FIR-টো দিছে। আৰু তেওঁ যি জেগালৈ গৈছিল, মেঘালয় শ্বিলং যি জেগালৈ গৈছিল, গাড়ীখানা বুলি মই সঠিককৈ ভালকৈ নাজানো বাৰু, মোৰ ভুল হ'ব পাৰে। সেই যি জেগাত তেখেত নামি পেলাই, যি জেগাৰ পৰা তেখেতৰ মোবাইল চুইচ অফ হৈছে, তাতো দিয়া হৈছে। তাৰ পুলিচ প্ৰশাসনেও যথেষ্ট পদক্ষেপ লৈছে বুলি শুনিছোঁ। কিন্তু সিমানখিনি কৰাৰ পিছতো এতিয়ালৈকে কোনো সুংসূত্ৰ উলিয়াব পৰা নাই। কিয়ৰ কাৰণে মানে এই সদ্যহতে আমাৰ লগুণ লোৱনী বিয়া বুলি, মানে আমাৰ ভাগিনৰ এই কিবা বজাৰৰ সূত্ৰে কিবা 2-এটা বজাৰ আছিল, সেই বজাৰ কৰিম বুলি, আৰু তেখেতৰ ককায়েকো তাত থাকে, তেখেতকো লগ কৰিম, এই উদ্দেশ্য বুলি কৈ গৈছে ঘৰৰ পৰা ৰাতিপুৱা 6টা মানত। কিহৰ কাৰণে মানে শ্বিলং গৈছে? তেখেত ইয়াৰ ঘৰত লগুণ দিয়নী বিয়া পতা আছিল। এতিয়া টেণ্টটো লগাবলৈ আৰম্ভ কৰিছিলোঁ। বজাৰ কৰিবলৈ বুলি, কমপ্লিট হোৱা নাই বজাৰ বুলি, বজাৰ কৰিবলৈ গৈছিলে বৰা বজাৰ। সেই তাৰে পৰা মানে ক'ত গ'ল, কি হ'ল, মোবাইল চুইচ অফ আছে। তেনেকৈ কৰোঁতে কিয় মোবাইল চুইচ অফ হ'ল, এফালে সিফালে কৰোঁতে চিনাকিৰ লগত কণ্টেক্ট কৰিলে, বৰা বজাৰ গ'ল, য'ত বা শ্বপিং কৰে, তাত সেই দোকানতো গৈছে আমাৰ নিজৰ মানুহখিনি। যোৱাৰ পাছত সেই দোকানত যোৱাই নাই তেখেত। আৰু যি জেগাৰ পৰা যি বস্তু আনিবলৈ গৈছে, চব দোকানত গৈ চাইছে, তাত যোৱা নাই। তাতো পুলিচক জনাইছে, পুলিচো আছে লগে লগে, কাৰবাহী হৈ আছে তাতো। তেতিয়াও চব ফালৰ পৰা হৈ আছে, কিন্তু একোৱেই গম পোৱা নাই ক'ত আছে, কেনেকুৱা আছে, কি হ'ল, একো নাই। তেখেতৰ অহাকালি ইলেকশ্যনৰ ট্ৰেইনিঙো আছে উলুকুঞ্জিত, এতিয়া যাবও নোৱাৰে, ঘৰতো অহা নাই। 24 তাৰিখে ডিউটি আছে ইলেকশ্যনত। সেইটোৱে। FIR দিয়াৰ পাছত IC-কেইটা ইয়াত মানে ভিজিট আহিছে নেকি? হৈছে আমাৰ ইয়াত কাৰ্বি আংলঙৰ উলুকুঞ্জিৰ পৰা আহিছিল, কিন্তু আমাক লাগিছে ইমান হেৰি হোৱা নাই, একো ইয়াৰ পৰা একো হোৱা নাই। কিন্তু মেঘালয়ৰ পৰা কৰি আছে বুলি আমি গম পাইছোঁ। আৰু ল'ৰা ছোৱালী কেইজনমান আছে? মোৰ ল'ৰা এটা, ছোৱালী এজনী।